নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ জীৱিকা সখীসকলৰ সিলেকশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব সেই সম্পৰ্কত। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত জীৱিকা সখীসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। এই নিযুক্তিৰ প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰথম পৰ্যায়টো হ'ল প্ৰি এছেছমেণ্ট এক্সামিনেশ্যন, যিটো এক্সামিনেশ্যনত যিটো পৰ্যায়ৰ ৰিটেন এক্সামিনেশ্যন হ'ব আৰু এই ৰিটেন এক্সামিনেশ্যন 1 ঘণ্টাৰ বাবে হয়। MCQ থাকিব, মানে ইয়াত কোনো ধৰণৰ লং কুৱেশ্যন নাহে, জাষ্ট MCQ থাকিব। আপোনালোকে 4টা অপশ্যনৰ পৰা যিকোনো এটা অপশ্যন ইয়াত সিলেকশ্যন কৰিব লাগে। নেক্সট যিটো ষ্টেপ সেইটো হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত আপোনালোকে যিখিনি ডকুমেণ্টছ আবেদন কৰোঁতে আপোনালোকে উল্লেখ কৰিছে সেই সকলো ডকুমেণ্টছ আপোনালোকে ইয়াত লৈ যাব লাগিব। আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ আৰু যিখিনি জেৰক্স কপি সেইখিনিও নিব লাগিব। 2টা ফাইল আপোনালোকে বনাই লৈ যাব। ডকুমেণ্টছখিনি চিৰিয়েলি তাত এৰেঞ্জ কৰিব, মানে SSLCৰ পৰা কৰিছে নহয়, SSLCৰ পৰা আপোনালোকে যিমানখিনি আপোনালোকৰ কোৱালিফিকেশ্যন আছে সকলো ডকুমেণ্টছ তেনেকৈ চিৰিয়েলি এৰেঞ্জ কৰি নিব। আৰু 2টা ফাইলত এটা অৰিজিনেল ফাইল হ'ব, এটা হ'ল আপোনালোকৰ ডুপ্লিকেট ফাইল, মানে জেৰক্স কপিবিলাকত আপোনালোকে নিজে এটা চহী কৰি নিব। লগতে যিখিনি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি নিবলৈ কিন্তু নাপাহৰিব। মানে আপোনালোকৰ অভিজ্ঞতা বা ট্ৰেইনিং যদি আপোনালোকে ক'ৰবাত লৈছিলে তাৰ যিখিনি চাৰ্টিফিকেট আছে, ইয়াৰ লগতে আপুনি যে আত্মসহায়ক গোট এটাৰ সদস্য হয় তাৰো এখন আপুনি প্ৰমাণপত্ৰ লৈ যাব লাগিব। সেই প্ৰমাণপত্ৰখন আপোনালোকে সম্পাদিকা বা সভানেত্ৰীৰ পৰা ল'ব পাৰে বা ভিউৰ সভানেত্ৰী সম্পাদিকৰ পৰাও লৈ যাব পাৰে। ইয়াৰ লগত আপোনালোকে আপোনালোকৰ নিজৰ এখন ফটো লৈ যাব। মুঠৰ ওপৰত আবেদনত উল্লেখ কৰা সকলো ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব। ইয়াৰ লগত আৰু এটা ডকুমেণ্টছ গুৰুত্বপূৰ্ণ হয়। যদি আপুনি SC, ST বা OBC যিকোনো কেটেগৰীৰ হয়, উইদাউট জেনেৰেল কেটেগৰী বাদে, যিহেতু আপোনালোকৰ অন্য কেটেগৰী হ'লে চাৰ্টিফিকেট থাকিব, সেই চাৰ্টিফিকেটখন কিন্তু আপোনালোকে লৈ যাবলৈ নাপাহৰিব। আৰু যদি আপোনালোক কোনোবা দিব্যাংগজন আছে তেতিয়া সেই চাৰ্টিফিকেটখনো আপোনালোকে লৈ যাবলৈ নাপাহৰিব। ইয়াৰ উপৰিও আপোনালোকে যদি কিবা সামাজিক অনুষ্ঠানৰ লগত জড়িত বা আপোনালোকে যদি কিবা বঁটা বাহন লাভ কৰিছে সেইখিনি যদি চাৰ্টিফিকেট আছে তেতিয়া সেইখিনিও লৈ যাব। নেক্সট যিটো ষ্টেপ হ'ল সেইটো হ'ল ভাইভা বা ইণ্টাৰভিউ। এতিয়া এই ভাইভাটো আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ভাইভাত আপোনালোকে উত্তীৰ্ণ হ'লেহে আপোনালোকে চিলেকশ্যন পাব। এতিয়া ভাইভাটো আপোনালোকে এটেণ্ড কৰিব লাগিব আৰু ভাইভাৰ বিষয়বস্তু যিহেতু জীৱিকা সখীৰ ওপৰতেই হ'ব। জীৱিকা সখী পদৰ বাবে যিহেতু আপোনালোকে ভাইভা দিব, গতিকে ভাইভাত আপোনালোকক ASRLM, NRLMৰ যিখিনি বেছিক কনচেপ্ট সেইখিনিৰ ওপৰতে আপোনালোকক প্ৰশ্ন সুধিব। লগতে জীৱিকা সখীসকলে কি কি কাম কৰে, জীৱিকা সখীসকলৰ দায়িত্ব কি, এগৰাকী মহিলা হিচাপে আপুনি অন্য মহিলাসকলক জীৱন নিৰ্বাহৰ বাবে যিহেতু জীৱিকা উপাৰ্জনৰ পথ দেখুৱাই দিব, গতিকে সেই ক্ষেত্ৰত আপুনি কেনেদৰে ভূমিকা গ্ৰহণ কৰিব, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে। মুঠৰ ওপৰত গোটেই ASRLMৰ যিখিনি কনচেপ্ট সেই কনচেপ্টখিনি যদি আপোনাৰ আছে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকৰ বাবে যথেষ্ট সহজ হ'ব। যদি আপুনি জীৱিকা সখী পদৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপুনি আগতে অহা যিকোনো ধৰণৰ প্ৰশ্ন যদি পাব খোজে বা সম্ভাৱ্য প্ৰশ্নৰ উত্তৰ যদি জানিব খোজে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে চেনেলটোত আপোনালোক জইন হ'ব পাৰে। আৰু ইয়াৰ উপৰিও যদি আপোনালোকক নোটছ লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।